সবজির দালাল দুলু আহমেদ এই যেটো আমার এই সবজির দালালজন দালাল মানে একচুয়ালি তো গুন্ডা হয় আলটিমেটলি তো মাছকতেও এই গুন্ডাগিরি কৰি ৰাইজৰ পৰা পইচা লোৱা মানুহ বিজেপিৰ পৰা 5 কোটি টকা লৈ নিৰ্বাচন খেলিবলৈ ওলাইছে গতিকে মই জানাতো বিজেপিৰ পৰা 5 কোটি টকা লৈ ইলেক দিব্যায়নক ফুটোৱাৰ কাৰণে চেষ্টা কৰি আছে একদম বিজেপিৰ পৰা 5 কোটি টকা লোৱা বুলি মই কালি ৰাতি খবৰ পাইছোঁ যে তেওঁ বিজেপিৰ 5 কোটি টকা লৈ মানে দিব্যায়নক হাৰাৱাৰ কাৰণে পুৰা মানে তেওঁ লাগিব এক প্ৰকাৰ ধৰাসাপ দুলু আহমেদ মোক একচুয়ালি দিব্যায়নে আনি দিছিল কংগ্ৰেছৰ যিজন প্ৰাৰ্থী তেওঁ 2014 চনত আনি কেনে মোক সমজাই গৈছিল যে গণেশ এইটো মই সাপটো সমজালো এই সবজি দালালটো এই কিবা আহমেদ নেকি দুলু আহমেদ কিবা সেই দালালটো মোলৈ যে ইলেকশ্যন আছিল মানে এই সাপটো আনি পেলাই কৈছে এই ধৰা সাপটো তোৰ গলত আলে দিলোঁ তোক 21 ধুনীয়াকৈ ফুটাব আৰু এই দিব্যায়নক এইবাৰ 24 ফুটাব হাজোৰ ৰাইজে ধৰাসাপক বিশ্বাস নকৰে এয়া মন্তব্য আমাৰ নহয় হাজোত দুলু আহমেদৰ বিৰুদ্ধে সৰব অসম প্ৰদেশ সংখ্যালঘু কোষৰ সম্পাদক আনোৱাৰ হুছেইন লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈছে ৰাজনৈতিক যুঁজ সমানে সমানে বাকযুদ্ধও তুংগত উঠিছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত ৰাজনৈতিক ব্যক্তিসকলে আৰম্ভ কৰিছে বোকা ছটিওৱাৰ ৰাজনীতি বিশেষকৈ বৰপেটা লোকসভা সমষ্টিক লৈ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি একেদিন সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদক ৰবিবাৰে উভতি ধৰিলে অসম প্ৰদেশ সংখ্যালঘু কোষৰ সম্পাদক আনোৱাৰ হুছেইনে হাজোত দুলু আহমেদৰ বিৰুদ্ধে তিৰ্যক মন্তব্য আনোৱাৰ হুছেইনে এনেদৰে মন্তব্য কৰিলে একচুয়ালি দিব্যায়নে আনিছিল মোৰ ওচৰত এই যেটো আমাৰ এই সবজিৰ দালালজন দালাল মানে একচুয়ালি তো গুন্ডা হয় আলটিমেটলি তো মাছকতেও এই গুন্ডাগিৰি কৰি ৰাইজৰ পৰা পইচা লোৱা মানুহ না আমাৰ দলৰ আছিল আমি জানা নাছিলোঁ না একচুয়ালি মই জানা নাছিলোঁ মোক একচুয়ালি দিব্যায়নে আনি দিছিল কংগ্ৰেছৰ যিজন প্ৰাৰ্থী তেওঁ 2014 চনত আনি কেনে মোক সমজাই গৈছিল যে গণেশ এইটো মই সাপটো সমজালো এই সবজি দালালটো এই কিবা আহমেদ নেকি দুলু আহমেদ কিবা সেই দালালটো মোলৈ যে ইলেকশ্যন আছিল মানে এই সাপটো আনি পেলাই কৈছে এই ধৰা সাপটো তোৰ গলত আলে দিলোঁ তোক 21 ধুনীয়াকৈ ফুটাব আৰু এই দিব্যায়নক এইবাৰ 24 ফুটাব গতিকে মই জানাতো বিজেপিৰ পৰা 5 কোটি টকা লৈ ইলেক দিব্যায়নক ফুটোৱাৰ কাৰণে চেষ্টা কৰি আছে ৰাইজক মই অনুৰোধ জনাইছোঁ যে মুখটো খুটালে যাতে এই সাপটোৰ লগত লগ লাগি হাজোৰ ৰাইজে আকৌ দুলু আহমেদক ভোট দি মানে দিব্যায়নক হাৰোৱা চিন্তাধাৰাটো নকৰে একদম বিজেপিৰ পৰা 5 কোটি টকা লোৱা বুলি মই কালি ৰাতি খবৰ পাইছোঁ যে তেওঁ বিজেপিৰ 5 কোটি টকা লৈ মানে দিব্যায়নক হাৰোৱাৰ কাৰণে পুৰা মানে তেওঁ লাগিব খাটাং হাজোত 90,000 ভোট পাইছোঁ আমি দুলু আহমেদক হাজোৰ ৰাইজে ভোটেই নেদে এইকাৰণে নেদে যে যোৱাবাৰ মোক হাৰাইছিল ভাবছিল কি যে দুলু আহমেদক কংগ্ৰেছে গাদ্দাৰ কৰিলে নেকি কংগ্ৰেছে গাদ্দাৰ কৰা নাছিল দুলু আহমেদক কংগ্ৰেছক গাদ্দাৰ কৰিছিল মানুহ বুজাত ভুল হৈছিল আমাৰ হাজোৰ ৰাইজৰ অলপ বুজাত ভুলো থাকে কেতিয়াবা যিয়ে নকৰোঁ মই এইটো আশা কৰা নাই এতিয়া বুজি পাইছে এই বুজাৰ কাৰণে যাতে দুলু আহমেদক ৰাইজে ভোট নিদিয়ে আৰু দুলু আহমেদে 5 কোটি টকা লৈ মানে তেওঁৰ যাতে বিজনেছবিলাক চলিব পাৰে তেওঁৰ বিজনেছবিলাক চলোৱাৰ কাৰণে বিজেপিলত পেগ হয় মানে পইচা লোৱাৰ না এতিয়া চাওক এতিয়াতো মইতো হাজো সমষ্টিতে লাগি আছোঁ হাজো সমষ্টি 100% কংগ্ৰেছে 80 বা 90,000 ভোট পাই আছে বাকী সমষ্টিত কি হয় মই নাজানো হাৰ জিতটো চবৰে থাকে কিন্তু মোৰ বিশ্বাস এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে মানে বৰপেটা লোকসভাৰ পৰা যাব বুলি আমি আশাবাদী আৰু আমি চেষ্টা কৰিম হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365